Hello everyone, welcome to Impact Career Tutorial. বন্ধু বান্ধৱীসকল আমি আগতে আলোচনা কৰিছিলো যে আপোনালোকৰ ক্যালেন্ডাৰৰ প্ৰথমটো পাৰ্ট আজি আমি দ্বিতীয়টো পাৰ্ট আপোনালোকৰ মাজলৈ লৈ আহিছো। এই পাৰ্টটো বন্ধু বান্ধৱীসকল যিসকল বন্ধু বান্ধৱীয়ে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গেট 3 আৰু গেট 4 দিব গৈ আছে তেওঁলোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব আৰু যিসকলে আসাম পুলিচ দিব গৈ আছে তেওঁলোকৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। সেইবাবে সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, কমেন্ট কৰিব আৰু আমাৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলকেইটা ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল। আজি আমাৰ দ্বিতীয়টো পাৰ্টৰ প্ৰথম বস্তুটো আমি কনসেপ্টটো জানি লওঁ আমাৰ ইয়াৰ ৰিপিটেশন। আমাৰ ইয়াৰ যেটো ৰিপিটেশন হয় সেইটো আমাৰ কি হয় বন্ধু বান্ধৱীসকল বছৰৰ যে পুনৰাবৃত্তি হয় সেইটো আমি কেনেকৈ জানিম ইয়াৰ ভিডিঅ'টো জৰিয়তে আমি সম্পূৰ্ণভাৱে জানিম আপোনালোকক সকলোৱে শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল ইয়াতে চাব ইয়াৰ ৰিপিটেশন কি হয় মানে ধৰি লওক আমাৰ 2000 চনৰ যিখন ক্যালেন্ডাৰ হয় সেইখন আমাৰ কেতিয়া ৰিপিটেড হ'ব বা 2001 চনৰ ক্যালেন্ডাৰখন আমাৰ কেতিয়া ৰিপিটেড হ'ব আৰু 2002 চনৰ ক্যালেন্ডাৰখন কেতিয়া ৰিপিটেড হ'ব 2003 চনৰ ক্যালেন্ডাৰখন কেতিয়া ৰিপিটেড হ'ব আৰু 2004 চনটো হৈছে আমাৰ লিপ ইয়াৰ আৰু 2004 চনটো আমাৰ কেতিয়া ৰিপিটেড হ'ব সেই বস্তুবিলাক আমি এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণভাৱে জানিম আপোনালোকক সকলোৱে শেষলৈকে চাই থাকিব। ইয়াতে চাব ইয়াৰ ৰিপিটেশনটো চাব এটা ইয়াৰ ৰিপিটেশন চাব বন্ধু বান্ধৱীসকল। ইয়াৰ ৰিপিটেশন হৈছে বন্ধু বান্ধৱীসকল ধৰি লওক আমাৰ প্ৰথমে আমি ধৰি লওক লিপ ইয়াৰ আমাৰ লিপ ইয়াৰটো আমাৰ কেতিয়া ৰিপিটেশন হ'ব ধৰি লওক আমাৰ লিপ ইয়াৰটো আমাৰ কেতিয়া ৰিপিটেশন হ'ব লিপ ইয়াৰটো আমাৰ কেতিয়া ৰিপিট হ'ব ধৰি লওক 2000 চনৰ যিখন ক্যালেন্ডাৰ হয় 2000 চনৰ ক্যালেন্ডাৰ যদি আপোনালোকৰ ঘৰত আছে বন্ধু বান্ধৱীসকল এই ক্যালেন্ডাৰখন আপোনালোকে কেতিয়া ইউজ কৰিব পাৰিব 2028 চনত আপোনালোকে ইউজ কৰিব পাৰিব 2028 চনত আপোনালোকে ইউজ কৰিব পাৰিব। ইয়াৰ যেটো তথ্য হয় সেইটো প্ৰমাণটো দিবলৈ অলপ অসুবিধা হয় কাৰণ বহুত হৈ যায়গে আপোনালোকৰ যেটো লিপ প্লাস 1 ইয়াৰ লিপ প্লাস 2 ইয়াৰ সেইটো মই আপোনালোকক দেখাম আপোনালোকে হয়তো বুজি পাব। ঠিক আছে বন্ধু বান্ধৱীসকল এটা হয়তো বুজি পালে যে লিপ ইয়াৰ ৰিপিটেশন মানে কি বুজি পালে আমাৰ লিপ ইয়াৰটো হৈছে আমাৰ যেটো আমাৰ লিপ ইয়াৰ হয় প্ৰত্যেক 28 বছৰ মূৰে ৰিপিটেড হয়। মনত ৰাখিব লিপ ইয়াৰটো আমাৰ কি হয় 28 বছৰ মূৰে ৰিপিটেড হয় মানে আপোনালোকৰ ধৰি লওক 2000 চনৰ ক্যালেন্ডাৰখন অলৰেডি ক'লো 2028 চনৰ ৰিপিটেড হ'ব সেম ডে সেম বাৰ আৰু যিবিলাক আমাৰ তিথি পৰে হয় ন সেই বস্তুবিলাক আমি একেখন ক্যালেন্ডাৰতে পাম। ঠিক আছে 2000 চনৰ যিখন ক্যালেন্ডাৰ 2000 চনৰ যিখন পাম আৰু 2028 চনত আমি সেম একেটা বস্তুৱে পাম আৰু ধৰি লওক আমাৰ জেনেৰেলি কিন্তু বন্ধু বান্ধৱীসকল সকলোৱে হয়তো জানে যিবিলাক ইয়াৰ হয়তো 4 আমাৰ ডিভাইডেড নাযায় বা 4 পৰা আমাৰ ডিভাইডেড নাযায় সেইটো হৈছে আমাৰ জেনেৰেল ইয়াৰ হয়তো সকলোৱে বুজি পালে মই অলৰেডি আগৰ ভিডিঅ'টো ভালদৰে কৈ দিছো আৰু আপোনালোকে হয়তো চাইছে সকলোৱে বন্ধু বান্ধৱীসকল ধৰি লওক ইয়াতে 2000 চনটো হৈছে আমাৰ লিপ ইয়াৰ ইয়াতে চাব 2001 চন। ঠিক আছে আমি এটা লিপ প্লাস 1 ইয়াৰ বুলি কওঁ এতিয়া যেটো নেক্সট আমি ডিসকাস কৰিব গৈ আছো সেইটো আছে লিপ প্লাস 1 ইয়াৰ। ঠিক আছে 2000 চনটো হৈছে আমাৰ লিপ ইয়াৰ হয় লিপ প্লাস 1 ইয়াৰ মানে আপোনাৰ লিপ প্লাস 1 ইয়াৰ। ঠিক আছে লিপ প্লাস 1 ইয়াৰ 2000 চন প্লাস আপোনাৰ এবছৰ এটা যোগ দিলে আপোনাৰ কি হ'ব আপোনাৰ এটা বন্ধু বান্ধৱীসকল কি হ'ব এটো 2001 চন মানে আপোনাৰ এটো হৈছে জেনেৰেল এই জেনেৰেল ইয়াৰটো আপোনাৰ কেতিয়া ৰিপিটেড হ'ব বন্ধু বান্ধৱীসকল এই জেনেৰেল ইয়াৰটো আপোনাৰ কেতিয়া ৰিপিটেড হ'ব জেনেৰেল ইয়াৰটো কেতিয়া ৰিপিটেড হ'ব বন্ধু বান্ধৱীসকল 6 বছৰ মূৰত ৰিপিটেড হ'ব আৰু এই 6 বছৰ মূৰত যে ৰিপিটেড হ'ব কেনেকৈ আপোনালোকক মই প্ৰমাণ দিম আপোনালোকে চাই যাব বন্ধু বান্ধৱীসকল যে 2001 চনৰ ক্যালেন্ডাৰখন আমাৰ কেতিয়া ৰিপিটেড হ'ব 2001 চনৰ যিখন ক্যালেন্ডাৰ হয় সেইখন আমাৰ ৰিপিটেড হ'ব বন্ধু বান্ধৱীসকল 2007 চনত ইয়াৰ প্ৰমাণটো মই আপোনালোকক দি আছো চাই লওক। ঠিক আছে এটা চাব ধৰি লওক আমি লিপ প্লাস 1 ইয়াৰ আছে ন লিপ প্লাস 1 ইয়াৰ আছে লিপ প্লাস 1 ইয়াৰ আছে এটো লিপ মানে হয়তো বুজি পাইছে লিপ ইয়াৰ ধৰি লওক আপোনাৰ 2000 চন হয় 2000 চনটো লিপ ইয়াৰ হয় প্লাস লগত 1 ইয়াৰ এটা এড কৰিলো যেটো হ'ল আমাৰ কিমান বন্ধু বান্ধৱীসকল 2001 চন। ঠিক আছে 2001 চন বুজি পালে হয় এটো হৈছে আমাৰ কি বন্ধু বান্ধৱীসকল জেনেৰেল ইয়াৰ আৰু এই জেনেৰেল ইয়াৰ আমাৰ কিমান বছৰ মূৰত ৰিপিটেড হয় 6 বছৰ মূৰত ৰিপিটেড হয়। এটা চাব যে প্ৰমাণটো এটা চাব বন্ধু বান্ধৱীসকল এটা প্ৰমাণটো চাই লব অলৰেডি আপোনালোকে এটা চাব 2001 চনৰ পৰা ঠিক আছে 2001 চনৰ পৰা যদি আমি 2002 চনলৈ যাওঁ বন্ধু বান্ধৱীসকল কিমান দিন আগবাঢ়িব বন্ধু বান্ধৱীসকল এক দিন আগবাঢ়িব হয়নে আৰু 2002 চনৰ পৰা যদি 2003 চনলৈ যায় বন্ধু বান্ধৱীসকল কিমান দিন আগবাঢ়িব বন্ধু বান্ধৱীসকল এক দিন আগবাঢ়িব আৰু 2003 চনৰ পৰা যদি 2004 চনলৈ যায় কিমান দিন আগবাঢ়িব এক দিন আগবাঢ়িব আৰু 2004 চনৰ পৰা যদি 2005 চনলৈ যায় বন্ধু বান্ধৱীসকল কিমান দিন আগবাঢ়িব দুদিন আগবাঢ়িব কাৰণ এটো হ'ল লিপ ইয়াৰৰ পৰা আমাৰ জেনেৰেল ইয়াৰলৈ গ'লে কিমান দিন আগবাঢ়িব দুদিন আগবাঢ়িব। ঠিক আছে আৰু 2005 চনৰ পৰা যদি 2006 চনলৈ যায় বন্ধু বান্ধৱীসকল কিমান দিন আগবাঢ়িব আমাৰ এদিন আগবাঢ়িব আৰু 2006 চনৰ পৰা 2007 চনলৈ আমাৰ কিমান দিন আগবাঢ়িব বন্ধু বান্ধৱীসকল আমাৰ এদিন আগবাঢ়িব।
মই অলৰেডি কৈ গ'লো যে আমাৰ 6 বছৰ মূৰত আমাৰ 6 বছৰ মূৰে ৰিপিটেড হয় জেনেৰেলি ইয়াতে চাব এবছৰ 2 বছৰ 3 বছৰ 4 বছৰ 5 বছৰ 6 বছৰ এই আটাইকেইটা যদি আমি ক্যালকুলেট কৰি যদি আমাৰ 7 ওলাই তেনেহলে আমি যিটো মেথড কৰি আছো এই মেথডটো আমাৰ কাৰেক্ট হয় আৰু যদি 7 ওলাই আমাৰ মেথডটো কৰবা ভুল হৈছে ঠিক আছে এটা আমি ক্যালকুলেট কৰি চাম 1 2 3 4 5 6 7 একচুয়ালি আমাৰ আনসাৰটো হৈছে শুদ্ধ ঠিক আছে আমি যিটো মেথড কৰি আছো সেই মেথডটো হৈছে কাৰেক্ট বন্ধু বান্ধৱীসকলে 7 টো যে ওলাইছে 7 টো যে কাৰেক্ট কেনেকৈ গম পাব যে আমাৰ এসপ্তাহত কি হয় বন্ধু বান্ধৱীসকল 7 দিন সেই 7ৰে আমি ধৰি লওক মাল্টিপল কৰি গৈছো যেনে আপোনাৰ যিটো লিপ প্লাস 2 ইয়াৰ উলিয়াম কিন্তু আমাৰ কিমান হ'ব বন্ধু বান্ধৱীসকল আমাৰ লিপ প্লাস 2 টো আমাৰ ধৰি লওক 14 দিনৰ মূৰত হ'ব মানে আপোনাৰ লিপ প্লাস 2 টো আমাৰ কি হ'ব বন্ধু বান্ধৱীসকল 14 ওলাব লাগিব ঠিক আছে লিপ প্লাস 2 টো হৈছে আমাৰ 14 ওলাব লাগিব তেতিয়া আমি গম পাম যে আমাৰ মেথডটো কাৰেক্ট হয় ঠিক আছে মই লিপ প্লাস 2 টো আপোনালোকৰ মাজত কৰি দিছো বন্ধু বান্ধৱীসকল এটা চাব লিপ প্লাস আপোনাৰ 2 ঠিক আছে লিপ প্লাস 2 টো চাব এই লিপ ইয়াৰ মানে কি হয় বন্ধু বান্ধৱীসকল লিপ ইয়াৰ মানে কি হয় ধৰি লওক আপোনাৰ 2004 টো লিপ ইয়াৰ অলৰেডি মই কৈ গলো লগতে 2 বছৰ এটা যোগ কৰিলে কিমান হ'ব বন্ধু বান্ধৱীসকল 2002 চন ঠিক আছে 2002 চন এটা বুজি পালে চাগে আৰু এই 2002 চনৰ পৰা এটো হ'ল লিপ প্লাস 2 আৰু এই লিপ প্লাস 2 টো আমাৰ কিমান বছৰ মূৰে ৰিপিটেড হ'ব বন্ধু বান্ধৱীসকল 11 বছৰ মূৰে ৰিপিটেড হ'ব প্ৰত্যেক 11 বছৰ মূৰে আমাৰ এইখন কেলেণ্ডাৰ ৰিপিটেড হ'ব ধৰি লওক আপোনাৰ 2002 চনৰ কেলেণ্ডাৰ হ'ল কেতিয়া ৰিপিটেড হ'ব বন্ধু বান্ধৱীসকল 2013 চনত ৰিপিটেড হ'ব কেনেকৈ ৰিপিটেড হ'ব মই আপোনালোকক দেখাই আছো আমাৰ 14 ওলাব লাগিব মই অলৰেডি ক'লো লিপ প্লাস 2 ঠিক আছে এটা চাব এটা প্ৰুফটো চাব বন্ধু বান্ধৱীসকল এতিয়া 2002 চনৰ পৰা 2003 চনলৈ গ'লে কিমান দিন আগবাঢ়িব বন্ধু বান্ধৱীসকল এদিন আগবাঢ়িব আৰু 2003 চনৰ পৰা 2004 চনলৈ গ'লে কিমান দিন আগবাঢ়িব বন্ধু বান্ধৱীসকল এদিন আগবাঢ়িব আৰু 2004 চনৰ পৰা আৰু 2005 চনলৈ গ'লে বন্ধু বান্ধৱীসকল কিমান দিন আগবাঢ়িব দুদিন আগবাঢ়িব আৰু 2005 চনৰ পৰা 2006 চনলৈ কিমান দিন আগবাঢ়িব 2006 চনলৈ কিমান দিন আগবাঢ়িব এদিন আগবাঢ়িব আৰু 2006 চনৰ পৰা 2007 চনলৈ কিমান দিন আগবাঢ়িব এদিন আগবাঢ়িব আৰু 2007 চনৰ পৰা 2008 চনলৈ কিমান দিন আগবাঢ়িব 2008 চনলৈ কিমান দিন আগবাঢ়িব এদিন আগবাঢ়িব আৰু 2008 চনৰ পৰা 2009 চনলৈ কিমান দিন আগবাঢ়িব দুদিন আগবাঢ়িব ইয়াতে চাব 1 2 3 4 মানে প্ৰত্যেক 4 বছৰ মূৰে আমাৰ কি হয় লিপ ইয়াৰ হয় আমি ইয়াতে প্ৰমাণ পাইছো ঠিক আছে 2009 চনলৈকে পালো এতিয়া এটা চাব 2009 চনৰ পৰা 2010 চনলৈ কিমান দিন আগবাঢ়িব 2010 চনলৈ কিমান দিন আগবাঢ়িব এদিন আগবাঢ়িব আৰু 2010 চনৰ পৰা 2011 চনলৈ কিমান দিন আগবাঢ়িব বন্ধু বান্ধৱীসকল ইয়াতে এদিন আগবাঢ়িব আৰু 2011 চনৰ পৰা 2012 চনলৈ কিমান দিন আগবাঢ়িব এদিন আগবাঢ়িব আৰু 2012 চনৰ পৰা 2013 চনলৈ কিমান দিন আগবাঢ়িব বন্ধু বান্ধৱীসকল দুদিন আগবাঢ়িব ঠিক আছে এটা এদিন দুদিন তিনদিন চাৰিদিন ঠিক আছে 4 বছৰ হ'ল ঠিক আছে এতিয়া আমি ইয়াত আটাইকেইটা ক্যালকুলেট কৰি আমি 14 ওলাব না আমি চাম যদি 14 ওলা আমি কৰা মেথডটো কাৰেক্ট হৈছে আৰু যদি 14 ওলা আমি কৰা মেথডটো কৰবাত ভুল হৈছে ঠিক আছে 2 3 4 5 6 7 8 9 10 11 12 13 14 আনসাৰটো আমাৰ 14 ওলাইছে বন্ধু বান্ধৱীসকল যেহেতু আমাৰ মেথডটো হৈছে কাৰেক্ট সেম আপোনালোকে লিপ প্লাস 3 টো আপোনালোকে কৰি পিনে আমাৰ কমেন্ট সেকশনত আগবঢ়াব বুলি আমি আশা ৰাখিছো যদি ভিডিওটো যদি ভাল লাগে ভিডিওটো প্লিজ লাইক এটা কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত ভিডিওটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া কোৱেশ্চন কৰিম বন্ধু বান্ধৱীসকল আমি লিপ ইয়াৰ কি জানিলো লিপ ইয়াৰ ৰিপিটেশন কি হয় বন্ধু বান্ধৱীসকল জানিলো লিপ ইয়াৰ কিমান দিনৰ মূৰে ৰিপিটেড হয় বন্ধু বান্ধৱীসকল 28 বছৰ মূৰে আমাৰ লিপ ইয়াৰটো ৰিপিটেড হয় মানে সেম ইয়াৰ ৰিপিটেড হয় ঠিক আছে আৰু জেনেৰেলি এইটো বন্ধু বান্ধৱীসকল হয়তো গম পালে যে জেনেৰেলি হৈছে বন্ধু বান্ধৱীসকল আমাৰ 6 বছৰ মূৰে ৰিপিটেড হয় যেটো লিপ প্লাস 1 এইটো আমাৰ 6 বছৰ মূৰে ৰিপিটেড হয় আৰু যেটো লিপ প্লাস 2 হয় বন্ধু বান্ধৱীসকল আমাৰ কিমান বছৰ মূৰে ৰিপিটেড হয় 11 বছৰ মূৰত ৰিপিটেড হয় ইয়াৰ এটা দুটামান কোৱেশ্চন আপোনালোকৰ মাজলৈ আগবঢ়াইছে আপোনালোকে সলভ কৰি চাব আপোনালোকক 10-15 সেকেন্ড আপোনালোকক টাইম দিম আপোনালোকে এবাৰ সলভ কৰি চাব যদি আপোনালোকে কমেন্ট সেকশনত আগবঢ়াই মই গম পাম যে আপোনালোকে চেষ্টা কৰিছে কৰিবলৈ এইটো কোৱেশ্চন আপোনালোকে সলভ কৰি চাব বন্ধু বান্ধৱীসকল মই যোৱাবাৰ আপোনালোকক এই কোৱেশ্চনটো দিম বুলি ভাবিছিলো কিন্তু আজি মই আপোনালোকৰ মাজলৈ আগবঢ়াইছো আপোনালোকে এবাৰ চেষ্টা কৰি চাওক What was the day of the week on 28 May 2006 এটো কি হ'ব বন্ধু বান্ধৱীসকল ইয়াৰ আনসাৰটো দিব সকলো বন্ধু বান্ধৱীয়ে ইয়াৰ আনসাৰটো দিব ফৰ্মুলাটো কি আছিল আমাৰ ইয়াৰ ফৰ্মুলাটো কি আছিল বন্ধু বান্ধৱীসকল সকলোৱে চাগে অলপ ট্ৰাই কৰি আছে এটো এবাৰ চেষ্টা কৰি চাব কিমান দিন হৈছে কোনটো বাৰ হ'ব আমাৰ 28 মে 2014 আমাৰ কি বাৰ আছিল চেষ্টা কৰি চাব সকলোৱে চেষ্টা কৰিছে
বাৰু মই কৈলো বন্ধু বান্ধৱীসকল এটা চাব যে আমাৰ প্ৰথমে আমি কি কৰিব লাগিব বন্ধু বান্ধৱীসকল ইয়াৰ যিটো কোড হয় মন্থলি কোড আৰু ডে কোড সেইটো আমি জানিব লাগিব হয়নে আৰু ইয়াতো প্ৰথমে আমি জানিব লাগিব এইটো লিপ ইয়াৰ হয় নে জেনেৰেল ইয়াৰ সেইটো জানিব লাগিব 2006 চনৰ বন্ধু বান্ধৱীসকল আমাৰ হৈছে কি জেনেৰেল ইয়াৰ হয় ন লিপ ইয়াৰ নহয় হয় ন এইটো লিপ প্লাস 2 হয় হয় ন লিপ প্লাস 2 বিলাক আমি কেনে গম পালো কাৰণ লিপ ইয়াৰটো হৈছে 2004 চন 2004 চনৰ লগত দুবছৰ এটা আমি এড কৰিছো সেইটো হৈছে আমাৰ লিপ প্লাস 2 আমি গম পালো ঠিক আছে এটা চাব বন্ধু বান্ধৱীসকল আমি কোডটো প্ৰথমে জানিব লাগিব কোডটো আমাৰ কি হ'ব বন্ধু বান্ধৱীসকল কোডটো আমাৰ কি হ'ব কোডটো কি হ'ব 033 ইয়াত আমাৰ কোনটো কথা কৈছে মে কথা কৈছে 03361462535 ঠিক আছে মনত ৰাখিব জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে আমাৰ মে কোডটো হৈছে বন্ধু বান্ধৱীসকল 1 হয় এতিয়া আমি প্ৰথমে ফৰ্মুলাটো জানিব ফৰ্মুলাটো কি আছে বন্ধু বান্ধৱীসকল ডে হয় ডে প্লাস month है ना month plus year है ना year plus leap year है ना डिवाइड बाय किमान বন্ধু বান্ধৱীসকল 7 है ना এক সপ্তাহৰ আমাৰ কিমান দিন থাকে 7 দিন থাকে হয় না গতিকে ডেটটো কি হ'ব বন্ধু বান্ধৱীসকল ডেটটো কি হ'ব আমাৰ ডেটটো কিমান দিয়া আছে এটা 28 দিয়া আছে ডেটটো কিমান দিয়া আছে 28 দিয়া আছে আৰু মন্থলি কোডটো কিমান হ'ব বন্ধু বান্ধৱীসকল 1 হ'ব ইয়েৰটো কিমান হ'ব বন্ধু বান্ধৱীসকল মই অলৰেডি কৈছো যে 2000 চনৰ পৰা আৰু 2099 লৈকে যদি আমাৰ ইয়েৰটো দিয়া থাকে বন্ধু বান্ধৱীসকল আমি কি কৰিব লাগিব या যেটো ইয়েৰ দিয়া আছে তাৰ পৰা আমি কি কৰিব লাগিব 1900 আমাৰ মাইনাস কৰিব লাগিব ঠিক আছে আমি কিমান মাইনাস কৰিব লাগিব বন্ধু বান্ধৱীসকল 1900 এটা চাব ইয়াৰ কিমান আছে 2006 চন দিয়া আছে হয় না 2006 দিয়া আছে গতিকে ইয়াৰ পৰা যদি আমি 1900 বিট কৰো বন্ধু বান্ধৱীসকল কিমান থাকিব আমাৰ ইয়াতে 106 থাকিব গতিকে আমাৰ এটো হ'ব আমাৰ ইয়েৰ এটো ইয়েৰটো কিমান হ'ব ইয়াতে 106 প্লাস কিমান হ'ব এটা আমি যদি এটো কৰিবলৈ যাওঁ বন্ধু বান্ধৱীসকল এটো যদি আমি লিপ ইয়াৰটো যদি উলিয়াবলৈ যাওঁ কিমানটা কৰিব 106 যদি আমি 4 ডিভাইড কৰো কাৰণ 4 বছৰ মই ৰিপিটেড হয় আপোনালোক হয়তো জানে হয় 4 দেখো কিমান হ'ব বন্ধু বান্ধৱীসকল 8 হ'ব হয় এটা দুই নামি আহিল হয় 4 পাঁচ কিমান হ'ব 20 হ'ব 4 6 কিমান হ'ব 24 হ'ব হয় গতিকে ইয়াত দুইটা নিমিলা থাকিব গতিকে আমি দুইটো ল'ব নোৱাৰিম হয় আৰু দুই কাকো ল'ব নোৱাৰো গতিকে আমি এটা লিপে কেটা কৰিব বন্ধু বান্ধৱীসকল আমাৰ ধৰি লওক 2006 চনলৈকে আমাৰ লিপে কেটা কৰিব 26 টা লিপে কৰিব এটো হ'ব আমাৰ 26 এটা ডিভাইডেড কৰিলে কিমান হ'ব বন্ধু বান্ধৱীসকল 7 হ'ব এটা এটো যদি এড কৰে এটো এড কৰিলে কিমান হ'ব 6 6 12 12 একে 13 13 কিমান হ'ব 21 ৰ 1 কৰিব 2 2 2 4 1 5 6 161 হয় ঠিক আছে যদি আপুনি ডিভাইড কৰিলে কিমান হ'ব বন্ধু বান্ধৱীসকল এটা চাব 161 হয় 161 কাটে কৰিলে কিমান হ'ব কাটু কিমান হ'ব বন্ধু বান্ধৱীসকল 14 হ'ব হয় 6 পৰা 4 গলে কিমান দিব হ'ব 2 থাকিব 1 হ'ব 7 দিব কিমান হ'ব 21 ঠিক আছে এটা আপোনালোকে কৰি চাব এটা কৰি চাব কাৰণ আমাৰ এটা যেটো কোড হ'ব এটা 0 হ'ব ন আমাৰ এটা কোড হ'ব যেটো আমাৰ আমি যেটো ৰিমাইন্ডাৰ পালে কি পালো 0 পালো গতিকে 0 আমি কোডটো আমি আগতে আলোচনা কৰিছিলো 0 কোডটো আমি কি হ'ব বন্ধু বান্ধৱীসকল সানডে হ'ব হয় 0 কোডটো কি হ'ব বন্ধু বান্ধৱীসকল সানডে হ'ব এইটো হৈছে আনসাৰ এটা আপোনালোকে নোট কৰি ল'ব এইটো নোট কৰি ল'ব ইয়া সানডে আছে আমাৰ ইয়াতে এইটো সানডে আছে ঠিক আছে এইটো সানডে হয় আনসাৰটো হ'ব ডি এটা আপোনালোকে নোট কৰি ল'ব বন্ধু বান্ধৱীসকল এটা আপোনালোকে নোট কৰি ল'ব এটো সকলো সাগে নোট কৰিলে সকলো বন্ধু বান্ধৱী যদি বুজি পোৱা নাই কমেন্ট সেকশনত ডাকব হ'ব বন্ধু বান্ধৱীসকল মই আকৌ ভিডিওটো লৈ আহিম আপোনালোকৰ মাজলৈ আকৌ এটা ভিডিও লৈ আহিম এটো আমাৰ ক্যালেন্ডাৰ দ্বিতীয়টো পাৰ্ট হয় প্ৰথম পাৰ্টটো যদি আপোনালোকে চোৱা নাই আপোনালোকে ভালদৰে চাই ল'ব প্ৰথম পাৰ্টটো ঠিক আছে প্ৰথম পাৰ্টটো ভালকৈ ডিসকাস কৰা হৈ গৈছে ইয়াৰ যিবিলাক ফৰ্মুলা হয় আৰু যিটো মেথড হয় কৰা এটো হৈছে আমাৰ দ্বিতীয়টো পাৰ্ট ঠিক আছে কোৱেশ্চনটো বুজি পালে চাগে হ'ব আমাৰ আনসাৰটো হ'ব কি সানডে এটা আনসাৰটো হ'ব সানডে নেক্সট কোৱেশ্চনটো চাব বন্ধু বান্ধৱীসকল সকলো হেতু নোট কৰিলে চাগে নেক্সট কোৱেশ্চনটো চাব এবাৰ স্ক্ৰিনশ্বট মাৰি ল'ব নহলে স্ক্ৰিনশ্বট মাৰি ল'ব ইয়াতে যদি বুজি পোৱা নাই আপোনালোকে এবাৰ স্ক্ৰিনশ্বট মাৰি ল'ব আৰু নহলে ভিডিওটো আকৌ ৰিপ্লে কৰি চাব পাৰে ঠিক আছে নেক্সট কোৱেশ্চনলৈ যাও এটা চাব it was Sunday on January 1 2006 ঠিক আছে what was the day of the week January 1 2010 মই অলৰেডি আপোনালোকক দেখাইছিলো যে লিপ ইয়াৰ জেনেৰেল ইয়াৰ বস্তুটা যে ৰিপিটেশন হৈ এটা দেখাইছিলো কিমান দিন আগবাঢ়ে আৰু সেই বস্তুটোৰ ওপৰত ৰিপিটেড কৰি ইয়াৰ কোৱেশ্চন দিছে বন্ধু বান্ধৱীসকল এটো কি হ'ব আপোনালোকে এবাৰ কমেন্ট সেকশনত আনসাৰটো দিব ঠিক আছে মই 2 সেকেন্ডকৈ আপোনালোকক টাইম দিম আপোনালোকে চেষ্টা কৰি চাব এবাৰ এটো কি হ'ব আনসাৰটো কি হ'ব এটো যদি আমাৰ জানুৱাৰী 1 তাৰিখটো ঠিক আছে জানুৱাৰী 1 তাৰিখটো যদি সানডে হয় 2006 চনৰ জানুৱাৰী 1 তাৰিখটো যদি সানডে হয় তেনেহলে জানুৱাৰী 1 তাৰিখে 2010 চনত আমাৰ কি বাৰ হ'ব কি কথাটো ইয়াতে কৈছে বন্ধু বান্ধৱীসকল আমি অলৰেডি কৰি গৈছো ন
2006 চনৰ পৰা যদি 2007 চনলৈ যায় বন্ধু বান্ধৱীসকল কিমান দিন আগবাঢ়িব 2006 চনৰ পৰা যদি 2007 চনলৈ যায় বন্ধু বান্ধৱীসকল কিমান দিন আগবাঢ়িব এদিন আগবাঢ়িব আৰু 2007 চনৰ পৰা যদি 2008 চনলৈ যায় বন্ধু বান্ধৱীসকল কিমান দিন আগবাঢ়িব একদিন আগবাঢ়িব আৰু 2008 চনৰ পৰা যদি 2009 চনলৈ যাওঁ কিমান দিন আগবাঢ়িব বন্ধু বান্ধৱীসকল দুদিন আগবাঢ়িব দুদিন কিয় আগবাঢ়িলে লিপ ইয়াৰৰ পৰা ক'লৈ গৈছে জেনুৱাৰী ইয়াৰলৈ গৈছে লিপ ইয়াৰৰ পৰা যদি জেনুৱাৰী ইয়াৰলৈ যায় তেতিয়া আমাৰ কিমান দিন আগবাঢ়িব দুদিন আগবাঢ়িব আৰু 2009 চনৰ পৰা যদি 2010 চনলৈ যায় বন্ধু বান্ধৱীসকল কিমান দিন আগবাঢ়িব এদিন আগবাঢ়িব ঠিক আছে এতিয়া আমাৰ 2010 চন আছিল ন যদি 2010 চন আছিল গতিকে ইয়াত কিমান হবে এদিন দুদিন তিনদিন চাৰিদিন পাঁচদিন ঠিক আছে ইয়াত আমাৰ কি আছে সানডে আছে হয় সানডে আছিল সানডে লগত যদি আমি 5 দিন যোগ কৰো বন্ধু বান্ধৱীসকল কিমান আহিব আমাৰ আনসাৰটো ফ্ৰাইডে হ'ব ঠিক আছে সানডে লগত যদি আমি 5 দিন যোগ কৰো আমাৰ আনসাৰটো কিমান হ'ব ফ্ৰাইডে হ'ব আপোনালোকে এবাৰ নিজে চেষ্টা কৰি চাব যদি বুজি নাপায় আকৌ কমেন্ট সেকশনত আগবঢ়াব আপোনালোকক ভালদৰে বুজাই দিম ভালকৈ বুজাই দিছো বাৰু তথাপিতো আপোনালোকে যদি বুজি নাপায় আপোনালোকে জনাব প্ৰথমে আমি কি কৰিব যেটো লিপ ইয়াৰ জেনুৱাৰী ইয়াৰ আমি এটা জানিলো ঠিক আছে এটা 2006 চনৰ যিখন ক্যালেন্ডাৰ হয় হয় না 2006 চনৰ জানুৱাৰী মাহটো যদি আমাৰ সানডে হয় তেতিয়াহ'লে 2010 চনৰ 1 জানুৱাৰীত আমাৰ কি হ'ব ভিডিও বুজিছে এটা যদি আমাৰ 2006 চনৰ পৰা 2007 চনলৈ যাওঁতে বন্ধু বান্ধৱীসকল কিমান দিন আগবাঢ়িলে এদিন আগবাঢ়িলে আৰু 2007 চনৰ পৰা 2008 চনলৈ যাওঁতে কিমান দিন আগবাঢ়িলে এদিন আগবাঢ়িলে আৰু 2008 চনৰ পৰা 2009 চনলৈ যাওঁতে কিমান দিন আগবাঢ়িলে দুদিন আগবাঢ়িলে আৰু 2009 চনৰ পৰা 2010 চনলৈ যাওঁতে কিমান দিন আগবাঢ়িলে বন্ধু বান্ধৱীসকল এদিন আগবাঢ়িলে হয় না আৰু ইয়াতে কিমান দিন হ'ল টোটেল 5 দিন হ'ল আৰু ইয়াত অলৰেডি ইয়াত আমাৰ দিয়া আছে 2006 চনৰ 2010 চনে দিয়া আছে হয় না গতিকে আমি পাই গ'লো অলৰেডি আমাৰ ডেষ্টিনেশ্যন আৰু 5 দিন যদি আগবাঢ়ি গ'লে যেটো ডে দিয়া আছে ধৰি লওক আপোনাৰ সানডে দিয়া আছে সানডে লগত আমি 5 দিন যোগ কৰি দিলো ইয়াত এড কৰি পোৱা 5 দিনটো 1 2 3 4 5 দিন যোগ দি দিলো এটা আমাৰ আনসাৰটো হ'ব ফ্ৰাইডে ঠিক আছে আনসাৰটো হ'ব ফ্ৰাইডে বুজি পালে বন্ধু বান্ধৱী হ'ব বুজি পালে এবাৰ স্ক্ৰিনশ্বট মাৰি ল'ব এবাৰ স্ক্ৰিনশ্বট মাৰি ল'ব যথেষ্ট গুৰুত্বপূৰ্ণ হয় বাৰে বাৰে এইবিলাক কোৱেশ্চন ৰিপিটেড হৈ থাকে এক্সামত আপোনালোকে হয়তো দেখিছে চাগে যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় সকলো চাগে হয়তো বুজি পালে চাগে সকলো জানে চাগে ঠিক আছে নেক্সট কোৱেশ্চনলৈ যাওঁ এটা আপোনালোকে ট্ৰাই কৰিব এবাৰ এটা আপোনালোকে এবাৰ ট্ৰাই কৰিব এটা আপোনালোকে এবাৰ ট্ৰাই কৰিব যেটা আপোনালোকে কমেন্ট সেকশনত আগবঢ়াব বন্ধু বান্ধৱীসকল এইটো কি হ'ব পাৰে ইয়াৰ আনসাৰটো If 6 March 2005 is a Monday, what was the day of the week on 6 March 2004? ইয়াত কি হৈ আছে বন্ধু বান্ধৱীসকল এটা মাৰ্চ হৈ আছে না মাৰ্চ হয় না মাৰ্চ হয় আৰু এটা 2004 এটো হ'ল আমাৰ কি লিপ ইয়াৰ এটা আনসাৰটো কি হ'ব সকলো জানাব কমেন্ট সেকশনত বন্ধু বান্ধৱীসকল ইয়াৰ আনসাৰটো সকলো চাগে অলৰেডি দিলে চাগে আনসাৰটো সকলোৱে কমেন্ট কৰিব সকলো বন্ধু বান্ধৱী এই আনসাৰটো কি হ'ব সকলো চাগে অলৰেডি দিলে চাগে ঠিক আছে যেটা আমাৰ বন্ধু বান্ধৱীসকল আমি কি পাইছিলো যে 2000 কি আছিল বন্ধু বান্ধৱীসকল 2005 চনৰ ন 2005 এটো মনতে আছে 2005 চনৰ পৰা ক'লে গৈ আছে বন্ধু বান্ধৱীসকল 2004 চনলৈ গৈ আছে আমি গম পাইছিলো যে আমি ইয়াতে গম পাইছিলো বন্ধু বান্ধৱীসকল আপোনালোকে হয়তো জানে যে 2004 চনৰ পৰা ন 2004 চনৰ পৰা যদি 2005 চনলৈ আমি কেইদিন আগবাঢ়িব বন্ধু বান্ধৱীসকল দুদিন আগবাঢ়িব কিন্তু আমাৰ ইয়াতে এদিনে আগবাঢ়িব আমাৰ কিন্তু ইয়াতে মানে এদিনে আগবাঢ়িব কিয় এদিন আগবাঢ়িব বন্ধু বান্ধৱীসকল ইয়াতে অলৰেডি লিপ ইয়াৰটো শেষ হৈছে মানে ইয়াতে কি হৈছে বন্ধু বান্ধৱীসকল ইয়াতে লিপ ইয়াৰটো শেষ হৈছে লিপ ইয়াৰটো কিয় শেষ হ'ল বন্ধু বান্ধৱীসকল ইয়াতে 6 মাৰ্চ আহি গ'ল মানে আমাৰ লিপ ইয়াৰ কেতিয়ালৈকে থাকে আপোনালোকক হয়তো আগৰ ভিডিও যদি চাইছে আপোনালোকে বুজি পাইছে আমাৰ 1 জানুৱাৰীৰ পৰা বন্ধু বান্ধৱীসকল 1 জানুৱাৰীৰ পৰা আমাৰ কি হয় 29 ফেব্ৰুৱাৰীলৈকে যদি থাকে তেতিয়াহে আমাৰ কি হয় বন্ধু বান্ধৱীসকল লিপ ইয়াৰটো থাকে আৰু যেতিয়া আমাৰ এই 29 টো গুচি যায় 29 ফেব্ৰুৱাৰীটো গুচি যায় বা 1 মাৰ্চৰ পৰা আমাৰ কি হৈ যায় বন্ধু বান্ধৱীসকল জেনুৱাৰী ইয়াৰ হৈ যায় গতিকে আমাৰ কি হ'ব 2005 চনৰ পৰা 2004 চনৰ উল্টি আহিছে না তেতিয়া আপোনাৰ কি মনডে আছে ন যদি মনডে হৈ আগৰ ডেটো কি হ'ব এদিন আহি পাইব গতিকে আমাৰ আনসাৰটো হ'ব সানডে এটা সানডে আছে নে বন্ধু বান্ধৱীসকল এটা সানডে আছে আনসাৰটো হ'ব সানডে আমাৰ আনসাৰটো হ'ব সানডে ঠিক আছে তো আনসাৰটো হ'ব সানডে
যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব আমি এতিয়াৰ পৰা ৰেগুলাৰ ভিডিঅ' দিবলৈ আগবাঢ়িছোঁ আপোনালোকৰ মাজলৈ বন্ধু বান্ধৱীসকল গ্ৰেড 3 আৰু গ্ৰেড 4 কাৰণে আৰু যিসকলে আছাম পুলিচ দিব গৈছে তেওঁলোকৰ বাবেও যথেষ্ট গুৰুত্বপূৰ্ণ হয় আমাৰ নতুন প্ৰচেছ আহি আছে আপোনালোকৰ মাজলৈ খুব সোনকালে আৰু আপোনালোকে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব বুজি পাবৰ কাৰণে আৰু ইয়াৰ তথ্যবিলাক জানিবৰ কাৰণে আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ জয় অসম জয় হিন্দ আৰু ইয়াতে এটা কুৱেশ্যন দি দিম আপোনালোকে কমেণ্ট ছেকশ্যনত আগবঢ়াব বুলি আশা ৰাখিলোঁ এইটো আপোনালোকে কমেণ্ট ছেকশ্যনত আগবঢ়াব এইটো অলৰেডি মই কৰিয়ে দিলোঁ বাৰু ঠিক আছে মই নেক্সট কুৱেশ্যন এটা আপোনালোকক ইয়াতে মই ফুল কৰি দিম ইয়াতে আৰু আপোনালোকে প্লিজ কমেণ্ট ছেকশ্যনত আগবঢ়াব বুলি আশা ৰাখিলোঁ ধন্যবাদ